আজিৰ ভোট গণনা কাৰ্যসূচী ইতিমধ্যে চলি আছে। হয় নমস্কাৰ। নিৰ্বাচন বুলি ক'লে সকলোৱে আমি জানো হাঁহি কান্নাৰ এটা পৰিৱেশ। তো আমাৰ ঢেকীয়াজুলি কলেজত যিটো মানে ভোট গণনা হৈ আছে ঢেকীয়াজুলি বৰচলা, তো তাৰ মাজত আমি দেখা পাইছোঁ কটকটীয়া নিৰাপত্তাৰ মাধ্যমত ভোট গণনা হৈ আছে আৰু প্ৰতিটো দলৰে কাৰ্যকৰ্তাসকল খুব ধুনীয়াকৈ শান্তি শৃংখলা বজাই ৰাখি ভোট গণনাত অংশগ্ৰহণ কৰিছে। আৰু আগতীয়াকৈ আপোনালোকে যিখিনি বস্তু মানে গম পাইছিলে যে ইলেকশ্যন মানেই তাত কিবা গুণ্ডাৰাজ বা কিবা MLA মিনিষ্টাৰে আহি ভোট নোপোৱাজনকো মানে বিজয় বুলি ঘোষণা কৰে, এনেবোৰ কথা একেবাৰে ভুৱা। আৰু আমি নিজে চকুৰে দেখা পাইছোঁ যিখিনি যে তেনেকুৱা একো হোৱা নাই। ইয়াত খুব শান্ত সুস্থ পৰিৱেশ এটা সৃষ্টি হৈছে আৰু ধুনীয়াকৈ প্ৰতিটো দলৰ সমৰ্থকে আহি মিলা প্ৰীতিৰ মাজতেই তেওঁলোকে মানে অনুষ্ঠানত মানে প্ৰৱেশ কৰিছে। কোনো ধৰণৰ হাই হুলস্থুল হোৱা নাই আৰু যিকেইজনো মনে মনে দেখা পাইছোঁ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ মৰ্মে তেওঁ মনে মনে ইয়াৰ পৰা গুচি গৈছে। হাৰাজনৰো কিবা আমি কষ্ট দেখা পোৱা নাই, যিকেইজনৰো ইমান মানে আনন্দ উল্লাস দেখা পোৱা নাই। এইখিনি আছিল আজিৰ নিৰ্বাচনী। ঢেকীয়াজুলি সমষ্টিৰ 4গৰাকী যি জিলা পৰিষদৰ প্ৰাৰ্থী ZPCৰ প্ৰাৰ্থী 4গৰাকীৰ ভিতৰত যিসকল আপুনি কি বুলি ভাবিছে আচলতে কাৰ আসনত আহিব? এতিয়া চাওক, আমি সকলোৱে জানো নিৰ্বাচন বুলি ক'লে য'ত নেকি চৰকাৰ শাসকীয় পক্ষৰ ফালে সদায় জিলা পৰিষদৰ মানে কেণ্ডিডেটবিলাকৰ এটা জয় দেখা পোৱা যায়, ঢাল খায় ৰাইজ। তো তেনেকেই এটা অনুমান কৰা হৈছে ডুমডুমা জিলা পৰিষদৰ বাহিৰে 3টা জিলা পৰিষদত যেন আমি দেখা পাইছোঁ BJPৰে মানে জিকাটো 100% চিয়'ৰ। ডুমডুমা জিলা পৰিষদৰ এটা নেট টু নেট খেলা হ'ব বুলি ডুমডুমা জিলা পৰিষদৰ ভোটাৰ হিচাপে এটা অনুমান কৰিব পাৰিছোঁ। আপুনি কি বুলি কয় যে কংগ্ৰেছ জয়ী হ'ব? তেনেকুৱা মই একো নকওঁ, কংগ্ৰেছ BJP বুলি নহয়, নেট টু নেট খেলা হ'ব। 1012 ভোটৰ ভিতৰতেই ডুমডুমা জিলা পৰিষদৰ মানে ৰিজাল্ট আপোনালোকে বা ৰাইজে দেখা পাব। ইয়াত কোনে জয় হয় নহয় এইটো অগ্ৰিম কোৱাটো ইমান সঠিক নহয় আৰু তেনেকুৱা মানে আশাও নাই যে এটা কেণ্ডিডেটে ক'ব পাৰিব যে 2000 বা 3000 ভোটত ডুমডুমা জিলা পৰিষদখন ওলাই যাব। অনাগত দিনত হৈ যোৱা নিৰ্বাচনবিলাক ডুমডুমা জিলা পৰিষদত তেনেকুৱাই আছিল, 1012 ভোটৰ ভিতৰত কেণ্ডিডেট জয় হোৱাটো। এইবাৰো আমি তেনেকৈয়ে চাইছোঁ আৰু তাতকৈও বেছি মানে যেন নেট টু নেট এটা খেলা হোৱা বুলি ডুমডুমা জিলা পৰিষদৰ আমি ইতিমধ্যে খবৰ পোৱা মতে গম পাইছোঁ।